ৰাজ্য কঁপাই যোৱা ঘটনা এবছৰ পূৰ্বে মাতৃ আৰু এতিয়া ৩০ বছৰীয়া কন্যাৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। এই ঘটনাৰ স্থান হৈছে অসম আৰু দেশ কঁপোৱা অতি ভয়াৱহ ঘটনা সংঘটিত হৈছে এইখন অসমতে। বিৱৰণ শুনিলে আপোনাৰ বুকু কঁপি উঠিব। দেশ কঁপোৱা ভয়ংকৰ জঘন্য কাণ্ড সংঘটিত হৈছে অসমত। এক অতিকৈ ভয়ানক কাণ্ড। দিন দুপৰতে নৃশংসভাৱে হত্যা বৰষা কাকতি নামৰ এগৰাকী যুৱতী আৰু মাতৃৰ হত্যাৰ গোচৰত বৰ্তমান জেলতে আছে পিতৃ। এবছৰ পূৰ্বে হত্যা কৰা হৈছিল যুৱতীগৰাকীৰ মাতৃক। এক ডাঙৰ খবৰ। দেশ কঁপোৱা ভয়ংকৰ জঘন্য কাণ্ড সংঘটিত হৈছে অসমত। এগৰাকী ৩০ বছৰীয়া যুৱতীক নিজ বাসগৃহতে দাৰে ঘপিয়াই কৰিলে হত্যা। আনহাতে নগ্ন অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। এবছৰৰ পূৰ্বে হত্যা কৰা হৈছিল যুৱতীগৰাকীৰ মাতৃকো আৰু হত্যাৰ গোচৰত বৰ্তমানো জেলতেই দিন কটাইছে পিতৃয়ে। দিন দুপৰতে নৃশংসভাৱে হত্যা কৰিছে এবাৰ বৰষা কাকতি নামৰ এগৰাকী যুৱতীক। দেশ কঁপোৱা এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে অসমত। ৩০ বছৰীয়া যুৱতীক নিজ বাসগৃহতে দাৰে ঘপিয়াই হত্যা কৰিছে। নগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। এবছৰৰ পূৰ্বে এই যুৱতীগৰাকীৰ মাতৃকো হত্যা কৰা হৈছিল আৰু এবছৰৰ পিছত এতিয়া ৩০ বছৰীয়া এইগৰাকী কন্যাৰ সৈতে সংঘটিত হৈছে ভয়ানক কাণ্ড। দেশ কঁপোৱা অতি ভয়ানক কাণ্ড সংঘটিত হৈছে অসমত। বিৱৰণ শুনিলে আপোনাৰ কঁপি উঠিব বুকু। দেখিবলৈ পোৱা গৈছে ৩০ বছৰীয়া যুৱতীগৰাকীক নিজ বাসগৃহতে দাৰে ঘপিয়াই হত্যা কৰা দেখিবলৈ পোৱা গৈছে। ওচৰ চুবুৰীয়াই বিভিন্নজনে মন্তব্য কৰিছে, লগতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। কিদৰে সংঘটিত হ'ব পাৰে এই ভয়ানক কাণ্ড? কিন্তু এবছৰ পূৰ্বে মাতৃক হত্যা কৰাৰ পাছতে পুনৰ জীয়ৰীক হত্যা কৰিছে আৰু এবছৰ পূৰ্বে মাতৃক ঘপিয়াই হত্যা কৰিছিল আৰু পুনৰ এবাৰ জীয়ৰীক ঘপিয়াই হত্যা কৰিছে। এই মুহূৰ্তত আমাৰ হাতত যি দৃশ্যাংশ আহি পৰিছে, আৰক্ষী তদন্ত কেনেকৈ চলিছে বা কাৰোবাৰ যদি মন্তব্য আছে মন্তব্য আগবঢ়াব চেষ্টা কৰিছোঁ। মোৰ ভাইচ প্ৰেচিডেণ্টে মোক ফোন কৰিলে যে ইয়াত বৰষাৰ মানে বেয়া কণ্ডিশ্যনত পৰি আছে। তেখেতে ভাবিছে এতিয়ালৈকে জীৱিত আছে। তাৰপিছত আমি যে ইয়াত অহাৰ আগত মই বোকাজান থানাত ফোন কৰিলোঁ। অচি ছাৰক ফোন কৰাৰ পিছত অচি ছাৰ আহিলে, চবেই আহিলে, আমাৰ এছ ডি পি ছাৰো আহিলে। অহাৰ পিছত ইয়াত লাষ্ট চালোঁ আমি। চোৱাৰ পিছত যি ভেছত আমি চালোঁ ছোৱালীজনীক, এনেকুৱা লাগিছে ছোৱালীৰ লগত প্ৰথম ধৰ্ষণ হ'ল, তাৰপিছত ছোৱালীজনীক মাৰ্ডাৰ কৰা হৈছে। এইকেইটা চাই ছাৰহেঁতি আহিলে, ভিতৰত সোমাই চেম্পল কি ব্লাড চেম্পল লৈছে। ব্লাড চেম্পল লৈ যি কৰিব লাগিব, ক্ৰাইম অফিচাৰ আহিব, কি কৰিব লাগিব, সেইকাৰণে ছাৰহেঁতি মানে এইকেইটা যি প্ৰচিডিউৰ আছে চবকেইটা আগবঢ়াই লৈ গৈ আছে। আজি এবছৰ হোৱা নাই, 14 তাৰিখে এবছৰ হ'ব। এতিয়া কথা পাতি চলি আছিলে যে এবছৰ মানে 14 তাৰিখে হ'ব। তেখেতৰ মাৰ কাম আছে। তেতিয়াও এটা কেছ হৈছিলে যে আমিও গম পাইছিলোঁ তেতিয়া যে বাপেকে মাক কাটি পেলাইছে। এই কেছটো এবছৰ আগত হ'ল। এতিয়া ছেইম কেছ ইয়াতে হ'ল। বাট যি ভেছত আমি ছোৱালীজনীক চাইছোঁ, ছোৱালীজনীৰ লগত মানে বেয়াকৈ ৰেপ হৈছে প্ৰথম। তাৰপিছতে ছোৱালীজনীক ডিঙি কাটিছে, মাথাটো প্ৰহাৰ কৰিছে। বহুত বেয়াকৈ মানে অৱস্থা বহুতেই বেয়া ছোৱালীজনী। কাপোৰ কানি গাত নাই, টোটেলি নেকেড ছোৱালী। তেনেকেই মানে তেওঁক পেলাই থৈ কাটাটো মানে ডিঙিত কাটিছে, অকণমানহে লাগি আছে। তেনেকৈ লাগি থাকোঁতে চবেই এতিয়া ছাৰহঁত আহোঁতে আমিও সোমালোঁ। তেতিয়াহে চাবলৈ গ'লেও দেখিলোঁ তেওঁ তেনেকৈ পৰি আছে। কিন্তু তেওঁক আমি সন্দেহ কৰা মতে ৰেপেই কৰিছে। ৰেপ নকৰা হ'লে তেনেকৈ পৰি থাকিব নোৱাৰে। আৰু তেওঁ মাথাটো আছে চিন আৰু তালুটো আছে চিন, মানে এনেকৈ খুচি মাৰিছে, কাটিছে। ছোৱালীজনী অকলেই থাকে। কেতিয়াবা তেওঁলোকৰ লগত তেনেকৈ এই ডেইলি মাৰ্কেটৰ পৰা ল'ৰা আহে কেতিয়াবা থাকিবলৈ। মুছলিম ল'ৰা এজন এনেকৈ থাকেহি আৰু কেতিয়াবা তেনেকৈ থাকেহি। ঘটনাটো এনেই কালি ৰাতিৰ পৰা মানে ইয়াৰ ওচৰৰ মানুহে, মই যেতিয়া নামঘৰৰ পৰা আহিছোঁ তেতিয়া মানে মোক ৰাখিলে, ৰীণা দেৱী বুলি কয় এইখিনি দোকানীগৰাকীয়ে ৰাখি কৈছে, ৰেখা ৰচোন, এই বৰষা ন কালিৰ পৰা দেখা নাই, মানে তেওঁ মানে ওলোৱা নাই। আগতেতো মোৰ দোকানলৈ হ'লেও এপাক হ'লেও মাৰে, কি হৈছে বাৰু? তেতিয়া মই কৈছোঁ যে আমিতো সোমাই পেলাই এতিয়া চাব নোৱাৰোঁ। তথাপিতো তেওঁলোকৰ ঘৰৰ যেতিয়া ভনী জোৱাইক ইয়াত আছে, ভনীয়েক আছে, আমি মাতি দিছোঁ। তেওঁ আহিছে, আহি ভিতৰ সোমাইছে। ভিতৰ সোমাই মই তাতে বহি আছোঁ দোকানতে। ভিতৰ সোমাই তেওঁ এইখন দৰ্জা বন্ধ আছিলে, তেওঁ সেইপিনেদি পাৰ হৈ গৈ সোমাইছে। সেয়া দৰ্জা খোলা আছিলে আৰু তাই যিখন ৰুমত মানে যিটো ৰুমত তাই পৰি আছে সেইটো ৰুমৰ দৰ্জা বাহিৰৰ পৰা লক আছিলে। তাৰপিছতে সি চিঞৰ এটা মাৰি মানে দৰ্জা খুলি চাই ভনীজোৱাইক চিঞৰি পেলাই ওলাই আহিছে, মানে যে খুব ডাঙৰকৈ চিঞৰ এটা মাৰিছে। তেতিয়া আমি দোকানৰ পৰা ওলাই আহিছোঁ, কিবা হৈছে নেকি তাই? তেতিয়া সি কৈছে যে এনেকৈ পৰি আছে। তথাপিতো আমি যোৱা নাই চাবলৈ। আৰক্ষীসকল অহাৰ পিছতে আমি সোমাইছোঁ। আপোনালোকে কিমান সময়ত গম পাইছিলে এইটো?
সন্ধিয়া সময়ত সন্ধিয়া 9:30 10 কিমান বাজিলে 7:30মান বাজিছিলে আমি আহি পাইছোঁ আহি পাইছোঁ তেনেকুৱা সময়ে হ'ব আমি নামঘৰ আপোনালোকে সন্দেহ কৰিছে নেকি এইটোতো ৰেপ কেছ দেখিলেই গম পায় আৰু যি নিজেতো চুইচাইড কৰিব নোৱাৰে এনেকৈ যিটো ৰূপত আছে সেইটোতো চুইচাইড কৰাৰ ৰূপ নহয় চুইচাইড তেনেকৈ নহয় কেতিয়াও নহয় নিজে ডিঙিটো কাটি ল'ব নোৱাৰে আৰু মাথাটোতো কাটি ল'ব নোৱাৰে তালুখনত ফুটাই ল'ব নোৱাৰে আৰু উলংগত কেতিয়াও নহ'ব যদি নিজে মৰিবলৈ হ'লে চিপ ল'লেহেঁতেন বা কিবা দৰৱ খালেহেঁতেন নিজে কাটি পেলাই মৰিব কেতিয়াও নোৱাৰে কাটাৰ চিনবিলাক অলপ বেলেগ বেলেগ মানে যদি তাই নিজে যদি চুইচাইড কৰিলেহেঁতেন নহয়